মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন 7 আৰু 8। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰিম। কি কৈছে যে AB এডাল ৰেখাখণ্ড আৰু ইয়াতে P হ'ব তোমালোকৰ P ইয়াৰ মধ্যবিন্দু AB ৰ মাজত আছে কোন P। মানে আমাক এনেকৈ কৈছে যে AP = PB। ইনডাইৰেক্টলি এটো দিয়া আছে P মধ্যবিন্দু মানে মাজত আছে মানে এটো দিয়া আছে AB ৰ একফালে থকা D আৰু E বিন্দু এনে বিন্দু যাতে এংগেল BAD তোমালোকৰ এইটো কোণ ইকুৱেল টু ABE এই কোণ দুটা সমান আৰু কৈছে EPA এইটো কোণ কাৰ লগত DPB ৰ লগত সমান DPB ইয়াৰ লগত সমান মানে মই আজ দি আছে ডাবল আজ দি আছে এই দুটা সমান আৰু এই সিঙ্গেল কৈ আজ দি আছে এই কোণ দুটা তোমালোকৰ সমান আমাক প্ৰমাণ কৰিব দিছে এই দুটা চাবা আমি সলিউশনটো কি লিখিম দিয়া আছে প্ৰথমতে লিখিব লাগিব দিয়া আছে আমাক কি দিয়া আছে ইনডাইৰেক্টলি আমাক এইটো দিয়া আছে AP = PB এটো মধ্যবিন্দু কৈছে আমাক আৰু কোণ দুটা আমি লিখিলাম কোণ দুটা কি BAD = ABE এটো এটা কোণ দিয়া আছে আৰু এইটো কোণ দিয়া আছে আমাক EPA = DPB এই তিনিটা আমাক দিয়া আছে হ'ব এতিয়া আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে আমি লিখি লম যে প্ৰমাণ কৰিব লাগে আমাক কি প্ৰমাণ কৰিব লাগে এই দুটা আমাক প্ৰমাণ কৰিব লাগে লিখি লম যে ত্ৰিভুজ DAP সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ EBP তোমালোকে ইয়াতে কনফিউজন চাই আছা মই কনফিউজন ক্লিয়াৰ কৰি আছো DAP তোমালোকৰ এইটো ত্ৰিভুজ কাৰ লগত সমান দেখাব লাগে সৰ্বাংগসম দেখাব লাগে বা সমান দেখাব লাগে একে কথা এটো মানে প্ৰায় সমান ঠিক আছে মানে এনেকুৱা 4.99 আৰু 5 এনেকুৱা কথা ঠিক আছে ইয়াতে P আছে ইয়াতে E আছে ইয়াতে তোমালোকৰ B আছে EBP এই দুটা ত্ৰিভুজ তোমালোকক কি দেখাব লাগে সমান দেখাব লাগে সৰ্বাংগসম দেখাব লাগে ঠিক আছে আমি প্ৰমাণটো লিখিম প্ৰমাণ ত্ৰিভুজ কি আৰু এটা প্ৰমাণ কৰিব লাগে বাদ কৰিল গল আমাৰ AD = BE ইয়াৰ পৰা লিখিবা প্ৰমাণ কি হ'ব ত্ৰিভুজ DAP আৰু এটো ত্ৰিভুজৰ চিহ্ন হয় EPP এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম পৰা চাবা প্ৰথমতে আমি এইটো এংগেল লৈ লম ঠিক আছে এই এংগেলটো লম আমি দেখাব চেষ্টা কৰিম এইটো কোণ আৰু এইটো কোণ সমান তাৰ মানে এই পুৰা কোণটো ইয়াৰ লগত সমান হ'ব আমি এইটো দেখাব চেষ্টা কৰিম প্ৰথমতে EPA = DPB তোমালোকে যদি আগৰ ভিডিওটোত চাইছা তেনেহলে কোৱেশ্চন নম্বৰ কিমান 6 ত আমাক এনেকুৱা প্ৰবলেম আছে চাবা এই দুটা সমান দি আছে আমি এইটো কোণ পাব কাৰণে আমাৰ এইখিনিও লাগে তাৰ মানে এইখিনি আমাৰ এক্সট্ৰাকে আমি প্লাস কৰিব লাগিব কাৰ লগত লেফট সাইডৰ লগত আমি প্লাস কৰি দিম এইটো কোণৰ নাম কি হ'ব তোমালোকে এনেকৈ ক'ব পাৰা যে EPD তাৰ মানে যেটো কোণ লিখিব লাগে হেটো মাজত থাকে নাইবা DPE যিকোনো এটা ক'ব পাৰা আমি EPD লিখি দিলো হ'ব তাৰ পিছত = DPB তোমালোকৰ কি হ'ব প্লাস আমাৰ একচুয়ালি লাগে এই গটে কোণটো ঠিক আছে আমাৰ এইখিনি আছে এই তলৰখিনি আছে DPB
ডিপিবি তেনেহলে আমাক আৰু এই মাজৰ কোণটো লাগিব আমাক মাজৰ কোণটোৰ নাম আমি কি লিখিছো ইপিডি এতিয়া চাবা ইপিএ এই তলৰ কোণটো প্লাস ইপিডি মানে এই মাজৰ কোণটো এই দুটা এইটো প্লাস এই মাজৰ কোণটো আমি গোটেই কোণটো লিখিব পাৰিম আৰু গোটেই কোণটোৰ নাম কি হ'ব তোমালোকৰ ইয়াতে ক'ব পাৰা এপিডি ক'ব পাৰা এপিডি ঠিক আছে ইকুৱেল টু চাবা ডিপিবি এই কোণটো মই অলপ গুচাই দিছো যাতে ভালদৰে বুজি পোৱা ডিপিবি প্লাস ইপিডি ইখিনি এই তলৰখিনি আৰু ওপৰৰখিনি কি হ'ব এই গোটেইখিনি হ'ব গোটেই কোণটো কোণ এইটো কোণ নাম কি হ'ব ইপিবি ক'ব পাৰা বা ইপিবি ক'ব পাৰা নহলে কি ক'ব পাৰা বিপিই মানে পিটোক আমাক মাজত ৰাখিব লাগে আমি বিপিই লিখি দিলো হ'ব এই কোণ দুটা আমাৰ সমান হৈ গ'ল যেহেতু মোৰ ঠাই নাই সেইকাৰণে মই ওপৰটো গুচাই দিছো তোমালোকে লিখি লোৱা এইখিনিলৈকে চাবা এইটো লাইন লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে প্ৰথমতে আমি পাইছিলো কি লিখিছিলো দিয়া আছে প্ৰথম লাইনটো আমি লিখিছিলো এইটো যে এপি ইকুৱেল টু পিবি চাবা এই কোণ দুটা আমি সমান দেখাই দিলো এই বাহু আৰু এই বাহুটো আমি সমান দেখালো ত্ৰিভুজ দুটা এতিয়া আৰু এটা বাহু সমান দেখাব পাৰিলে হ'ব ঠিক আছে আচ্ছা বা এটা কোণ সমান দেখাব পাৰিলে হ'ব এটা বাহু বা এটা কোণ সমান দেখাব পাৰিলে হ'ব আমাৰ কোণ সমান দিয়া আছে কোনটো এই এ কোণ আৰু বি কোণ তাৰ মানে এইটো কোণ আৰু এইটো কোণ তোমালোকৰ কি দিয়া আছে সমান দিয়া আছে আমি লিখি দিম এইটো কোণ বি এ ডি চাবা বি এ ডি এইটো কোণ কোনটো কোণ ইয়াতে এইটো কোণ হৈ আছে আৰু ইকুৱেল টু হৈ আছে তোমালোকৰ কি এ বি ই এইটো কোণ ইয়াতে কি কোনটো কোণ পাই আছে এইটো কোণ পাই আছে তেনেহলে আমি লিখি দিলো এ বি ই আমাক দিয়া আছে এতিয়া আমি দুটা কোণ সমান দেখাই দিলো আৰু মাজৰ বাহুডালো আমি সমান দেখাই দিছো ইয়াতে এটা কোণ সমান দেখাইছো তাৰ পিছত বাহু এটা সমান দেখাইছো আৰু কোণ এটা সমান আমি দেখাই দিলো এতিয়া আমি কি কৰিব পাৰিম যে ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ ডিএপি সৰ্বসম বা সৰ্বাংগসম কাৰ লগত এইটো ত্ৰিভুজৰ লগত কি দি আছে ইবিপি কেনেকৈ কি সূত্ৰ মতে প্ৰথমতে কোণ আছে কোণ লিখিম কোণ কিহেৰে লিখিব লাগে এ আৰু অসমীয়াত লিখিলে লিখিবা কয়ক কো তাৰ পিছত বাহু দিয়া আছে তাৰ মানে কি হ'ব সাইড অসমীয়াত লিখিলে বা লিখিব লাগিব আৰু ইয়াতে কি দিয়া আছে আৰু এটা কোণ দিয়া আছে আমি এ লিখিম অসমীয়াত লিখিলে কো লিখিব লাগিব হল এইটো নিয়ম মতে আমাৰ ত্ৰিভুজ দুটা সৰ্বসম হল তাৰ মানে আমাৰ এক নম্বৰ প্ৰুফ ইয়াতে প্ৰুফ প্ৰমাণ কৰিব লাগে যেতিয়া লিখিছা তাতে এক নম্বৰ দিব পাৰা বা ইয়াতে লিখি দিব পাৰা যে এক নম্বৰটো প্ৰুফ এতিয়া এক নম্বৰটো যদি প্ৰুফ হল আমি দুই নম্বৰটো প্ৰমাণ কৰিম এতিয়া দুই নম্বৰটো চাবা কি হ'ব আমাৰ কি দেখাব লাগে এডি ইকুৱেল টু বি মানে এই বাহুডাল আমাৰ এই বাহুডালৰ লগত ইকুৱেল দেখাব লাগে এই বাহুটো আৰু এই বাহুটো সমান হ'ব কিয় কাৰণ দুটা কি হয় সৰ্বসম ত্ৰিভুজৰ আমাৰ একে দেখাত বাহু তাৰ মানে করসপন্ডিং বাহু ঠিক আছে একে একে দেখাত বাহু বা কি কব করসপন্ডিং বাহু বিলাক কি হয় সমান হয় তোমালোকে সিপি সিটি বুলি জানা কি লিখিম আমি এডি ইকুৱেল টু বিই কিয় হ'ব কাৰণ সিপি সিটি ঠিক আছে corresponding side of congruent triangle মানে দুটা সৰ্বসম ত্ৰিভুজৰ একে একে দেখা বাহুবিলাক কি হয় সমান হৈ যায় তোমালোকে এইখিনি লৈকে প্ৰুফ কমপ্লিট হৈ গ'ল এটো আকৌ লিখিব নালাগে তোমালোকে ভিডিওটো ৰখাই লিখিলো
কোশ্চেন 8ত কি কৈছে মই স্ক্রিনত লগাই দিছো তাৰ পৰা চাবা তোমালোকে যে সি বিন্দুত সমকোণ চিত্ৰত যেটো চিত্ৰ দিয়া আছে তোমালোকৰ এই সি বিন্দুটো আমাক কি দিয়া আছে সমকোণ দিয়া আছে সমকোণ মানে 90 ডিগ্ৰী হ'ব ABC সমকোণী ত্ৰিভুজ আৰু M অতিভুজত M অতিভুজ কি AB M টো এই অতিভুজ AB ৰ মধ্যবিন্দু তাৰ মানে AB ৰ মাজত আছে ইনডাইৰেক্টলি কি কৈছে যে AM ইকুৱেল টু BM আমাক এটো কৈছে হ'ব আৰু হয়তো ৰেখাৰে সংলগ্ন কৰা হল আৰু D বিন্দুলৈ এনেভাবে বঢ়াই দিয়া হল যাতে DM আৰু CM DM equal to CM তামানে এইটো পার্ট equal to এইটো পার্ট আমাক দিয়া আছে আমাক এইটো পার্ট equal to এইটো পার্ট দিয়া আছে এবিলাক দিয়া আছে প্রুফ কৰিব দিছে আমাক এই চাৰিটা ঠিক আছে আচ্ছা প্ৰথমতে আমি লিখিলম কি লিখিম যে দিয়া আছে কি দিয়া আছে আমাক AM equal to BM এটো দিয়া আছে তার পিছত দিয়া আছে DM equal to CM এটো আমাক দিয়া আছে আৰু কি দিয়া আছে এইটো কোণ 90 ডিগ্ৰী কোণটোৰ নাম কি হ'ব ACB বা BCA আমি যিকোনো এটা ক'ব পাৰো ACB equal to 90 ডিগ্ৰী আমাক প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে আমি লিখি লব লাগিব প্ৰমাণ কৰিব লাগে এই চাৰিটাক আমাৰ প্ৰমাণ কৰিব লাগে এক নম্বৰত কি আছে ত্ৰিভুজ AMC সৰ্বাংগ সম কি হ'ব ত্ৰিভুজ BMD এটো আমাক প্রুফ কৰিব লাগে দুই নম্বৰত প্রুফ কৰিব লাগে কি তোমালোকৰ AMC কোনটো ত্রিভুজ AMC এইটো ত্রিভুজ আৰু BMD এইটো ত্রিভুজ তোমালোকৰ সৰ্বাংগ সম দেখাব লাগে আৰু দিছে DBC এইটো সমকোণ কিমান 90 ডিগ্ৰী আমাক প্রুফ কৰিব দিছে 3 নম্বৰত চাবা কি দিছে তোমালোকৰ যে ত্রিভুজ DBC সর্বাঙ্গ সম ত্রিভুজ ACB এটো তোমালোকক প্রুফ কৰিব দিছে কোনটো ত্রিভুজ DBC এটো ত্রিভুজ সর্বাঙ্গ সম ACB এটো ত্রিভুজ আৰু দিছে CM 4 নম্বৰত CM তাৰ মানে CM কি কৈছে আধা কাৰ আধা হয় তোমালোকৰ AB ৰ আধা হয় এই চাৰিটা তোমালোকক প্রমাণ কৰিব লাগিব এতিয়া আমি প্ৰমাণটো কৰিম কেনেকৈ প্ৰমাণ কৰিম চাবা মই অলপ গুছাই দিছো তোমালোকে এটো লিখি লোৱা হেকত যিখিনি গুছাই দিছো হেটো লিখাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে প্ৰমাণ চাবা আমি প্ৰথমতে এইটো প্ৰমাণ কৰিম এক নম্বৰটো প্ৰমাণ কৰিম এক নম্বৰ মই দি দিলো কি আছে প্ৰথমতে AMC আমি ত্ৰিভুজটো আঁকিলম AMC এটো আঁকি লৈছো আৰু কাল লগত BMD ত্রিভুজ তোমালোকৰ BMD এই দুটা আমাৰ সৰ্বাঙ্গ সম প্রুফ কৰিব লাগে চাবা কি লিখিম যে ত্রিভুজ AMC আৰু ত্রিভুজ আমাৰ BMD এই দুটাৰ পৰা সবা কি পাই আছা তোমালোকে আমাক AM equal to BM অলরেডি দিয়া আছে AM equal to BM আমি লিখি দিম AM equal to BM আৰু কি দিয়া আছে তোমালোকৰ এইটো কোণ তোমালোকৰ কি হ'ব বিপৰীত কোণ হ'ব তাৰ মানে কোনটো কোণ এই কোণটো আৰু এইটো কোণ দুটা সমান কিয় সমান কাৰণ বিপৰীত কোণ আমাৰ एंगल কি হ'ব AMC ইকুয়াল টু কি পাবা BMC সাইডত কি হ'ব বিপৰীত কোণ
আচ্ছা এতিয়া আৰু এটা বাহু সমান দিয়া আছে তোমালোকৰ CM বা MC যেটো কোৱা CM ইকুৱেল টু কি দি আছে তোমালোকৰ DM দি আছে DM CM equal to DM তোমালোকে কবা যে স্যার ইয়াতে তো DM equal to CM আছে একে কথা আমি ত্রিভুজ A CM আগত লিখিছো সেই কারণে CM তো আমি আগত লিখি দিছো হ'ব এতিয়া কি হ'ব আমি জানো যে দুটা ত্রিভুজৰ দুটা বাহু আৰু মাজৰ কোণটো সমান হলে ত্রিভুজ দুটা কি হয় ত্রিভুজ দুটা সৰ্বাংগ সম হয় কি নিয়ম মতে তোমালোকৰ বাহু কোণ নিয়ম মতে ত্রিভুজ দুটা কি হয় সৰ্বাংগ সম বাহু কি আহিল প্ৰথমটো বাহু দ্বিতীয়টো তোমালোকৰ কি আছে কোণ আছে তৃতীয়টো তোমালোকৰ বাহু ইয়াৰ পৰা দুটা বস্তু আমি লিখি ৰাখিম কাৰণ নেক্সট বিলাক প্ৰুফ কৰাতে আমাক লাগিব ঠিক আছে কি পাম চাবা এই ত্রিভুজ দুটাৰ পৰা এই CM তোমালোকৰ কার লগত সমান হৈছে CM তোমালোকৰ DM ৰ লগত সমান হৈছে ঠিক আছে তাৰ মানে এইডাল বাহু তোমালোকৰ এনেকুৱা আছে MC তলত আছে A হ'ব তাৰ মানে কোনটো কোণৰ লগত মিলি আছে C তোমালোক AM তোমালোকৰ M ৰ লগত A ৰ লগত কোনে হ'ব A ৰ লগত হ'ব B আৰু C ৰ লগত হ'ব D আমাক A আৰু B নালাগে ঠিক আছে আমাক লাগিব এই C আৰু D টো লাগিব আমি ইয়াতে লিখি লম কি লিখিম যে এঙ্গেল এইটো কোণৰ নাম কি পাবা তোমালোকে ACM বা MCA যেটো কোৱা ACM ইকুৱেল টু কোনটো কোণ C ৰ লগত D হ'ব D কোণৰ নাম কি হ'ব BDM বা MDB যেটো কোৱা MDB বা BDM কি হিসাবত CPCT আৰু এটা বস্তু লাগিব তোমালোকৰ হেতু হল এই বাহুডাল AC মানে AC বাহুডাল কার লগত সমান আছে আমাৰ BD ৰ লগত হয়নে নাই AC equal to BD এটো কি হ'ব আমাৰ CPCT সবাই ইয়াতে আমার এক নম্বরটো প্রুফ হয়েছে এই বাকি তিনিটা প্রুফ করার কারণে আমি এই দুটা লাইন লিখি লৈছো ঠিক আছে মই এটো গুছাই দিছো তোমালোকে লিখি লবা এই দুটা লাইন লিখার পিছত তোমালোকে ইয়াৰ পৰা স্টার্ট কৰিবা আকৌ প্ৰমাণ লিখিব নালাগে ইয়াৰ পৰা তোমালোকে স্টার্ট কৰিবা ঠিক আছে 2 নম্বৰত চাবা আমাক BBC সমকোণ মানে 90 ডিগ্ৰী দেখাব লাগে DBC এই কোণডাল আমাৰ কি দেখাব লাগে 90 ডিগ্ৰী এতিয়া চাবা আমি এই কোণটো লম এই কোণটো আমি লম ACM equal to BDM এই কোণটো আমি ললো চাবা ইয়াতে মই এনেকা আঁকি দিছো চাবা ACM AC মাজতে M আছে ACM তার মানে এই কোণটো কার লগত সমান BDM ইয়াৰ লগত আমাৰ সমান তোমালোকে ৰেখা আৰু কোণক পাইছা যে দুটা যদি বাহু আমাৰ সমান্তৰাল হয় তেতিয়াহলে এই কোণবিলাক কি হয় একান্তৰ কোণবিলাক সমান হয় আৰু এতিয়া আমাক দিয়া আছে একান্তৰ কোণ দুটা সমান তেনেহলে বাহু দুটা কি হ'ব আমাৰ সমান্তৰাল হ'ব ইয়াৰ পৰা আমি কি ক'ব পাৰো যে BD সমান্তৰাল এটো সমান্তৰালৰ চিহ্ন কি হ'ব AC ঠিক আছে এতিয়া আমি এটো গুছাই দিলো নেক্সট চাবা এই বাহু দুটা সমান্তৰাল হল মানে সিধা আছে তেনেহলে এই কোণ দুটাৰ যোগফল কি হ'ব 180 ডিগ্ৰী তোমালোকে ৰেখা আৰু কোণক পাইছা যে দুটা সমান্তৰাল বাহুৰ মাজৰ কি হ'ব একফালে থকা একান্তৰ কোণৰ যোগফল কি হয় 180 এটো কোণৰ নাম কি আমাৰ নাম হল DBC প্লাস এইটো কোণৰ নাম কি আমি লিখিছিলো
এ চি বি ইকুৱেল টু 90 ডিগ্ৰী হ'ব কি লিখিম একান্তৰ একফালৰ কোণ হ'ব আচ্ছা ও 90 ডিগ্ৰী নহয় সৰি 180 ডিগ্ৰী হয় প্লাস কৰিলে চাবা ডিবিসি আমাৰ উলাব লাগে এসিবি তোমালোকে কিমান পাইছা 90 ডিগ্ৰী পাইছা ইকুৱেল টু 180 চাবা ডিবিসি ইকুৱেল টু 90 টু প্লাসত আছে আমাৰ হোফলে গলে তোমালোকে কি পাবা মাইনাসত পাবা তেনেহলে পাই গলা যে ডিবিসি ইকুৱেল টু 180 ৰ পৰা 90 মাইনাস কৰিলে তোমালোকে কি পাবা 90 পাবা এটো 2 নম্বৰটো আমাৰ প্ৰুফ হৈ গল 1 নম্বৰটো হৈছে 2 নম্বৰটো এতিয়া আমি 3 নম্বৰটো প্ৰুফ কৰিম মইটো গুছাই দিছো তোমালোকে লিখি লোৱা 2 নম্বৰটো লিখাৰ পিছত 3 নম্বৰটো ইয়াৰ পৰা স্টাৰ্ট কৰিবা ওপৰৰখিনি লিখি আকৌ নিলিখিবা ঠিক আছে মই এটো ৰাখি দিছো কাৰণ এইবিলাক দৰকাৰ হৈ আছে সেই কাৰণে ৰাখি দিছো চাবা এতিয়া আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখাম আমি লিখি দিম যে ত্ৰিভুজ ডিবিসি আৰু ত্রিভুজ এসিবি ৰ পৰা ঠিক আছে আচ্ছা আমাৰ ডিবিসি কোনটো ত্রিভুজ মই ইয়াতে এক্সট্ৰা কে আকি দিছো ডিবিসি আৰু তোমালোকৰ হল এসিবি সবা প্ৰথমতে আমাৰ এইটো লাইন সোয়া এসি ইকুৱেল টু বিডি আমি আগতে প্ৰুফ কৰিছো হয় না নাই এটো লিখিম আমি এসি ইকুৱেল টু বিডি আচ্ছা এইটো বাহু আমি সমান দেখাই দিলো নেক্সট আমি আৰু কি পাম এই কোণটো আৰু এই কোণটো সমান কেনেকৈ অলপ আগতে আমি প্ৰমাণ কৰিলো ডিবিসি সমকোণ মানে এটো 90 ডিগ্ৰী আমি প্ৰুফ কৰিছো আৰু এটো 90 ডিগ্ৰী আমাক দিয়া আছে তেনেহলে দুটা সমান হ'ব লিখি দিম আমি কি লিখিম এইটো কোণৰ নাম তোমালোকৰ আছে ডিবিসি ইকুৱেল টু এইটো কোণৰ নাম কি আছে এসিবি দুটাই 90 ডিগ্ৰী হয় না নাই নেক্সট আমি আমাক বাহু দিয়া আছে এইটো বিসি ইয়াতেও বিসি দুটাতে সেম আছে তেনেহলে আমি কি কব পাৰো যে বিসি ইকুৱেল টু বিসি হল এতিয়া আমি জানো যে দুটা বাহু সমান মাজৰ কোণ দুটা সমান আৰু দুটা বাহু সমান তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগ সম হ'ব কি নিয়ম মতে আমাৰ বাহু কোণ বাহু বা এস এ এস অসমীয়াত লিখিলে কি লিখিব লাগিব বাহু কোণ আকৌ বাহু বা কো বা হল এইটো আমাৰ 3 নম্বৰটো প্ৰুফ হল এতিয়া আমি 4 নম্বৰটো প্ৰুফ কৰিম চাবা ইয়াতে লিখি দিছো মই তোমালোকে তলে তলে লিখিবা আমাক কি দেখাব লাগে সিএম ইকুৱেল টু 1/2 এবি এইটো লাইনৰ পৰা তোমালোকে কি পাবা চাবা এইটো বাহু ইয়াৰ লগত সমান এইটো বাহু ইয়াৰ লগত সমান তাৰ মানে তোমালোকে কি পালা ডিসি এবি ৰ লগত সমান ডিসি ইকুৱেল টু এবি কি হিচাপত আমাৰ সিপিসিটি মানে করসপন্ডিং সাইড অফ কংগ্ৰুয়েন্ট ট্রায়াঙ্গেল আমাৰ সৰ্বসম ত্ৰিভুজৰ কি হল একে একে দেখা বাহু দুটা সমান হয় আচ্ছা এতিয়া চাবা মই ডিসি বাহুডাল আঁকিছো ইয়াতে ডি আছে ইয়াতে তোমালোকৰ সি আছে মাজতে এম আছে ডিসি বাহুডাল মই ভাগ কে লিখি দিম এইখিনিক মই লিখি দিলো ডিএম প্লাস এইখিনিক লিখি দিলো মই সিএম ইকুৱেল টু এবি এতিয়া ডিএম ইকুৱেল টু তোমালোকে কি পাইছা সিএম পাইছা লিখি দিয়া সিএম প্লাস সিএম ইকুৱেল টু এবি ইয়াতে মনে মনে 1 আছে হয় না নাই ইয়াতেও তোমালোকৰ মনে মনে 1 আছে 1 আৰু 1 প্লাস কৰিলে তোমালোকে 2 পাবা লগতে সিএম পাবা
এতিয়া চাবা CM ইকুৱেল টু তোমালোকৰ 2 কি হৈ আছে ইনটু হৈ আছে সোঁফালে গ'লে তোমালোকৰ হৰণ হ'ব হৰণ মানে 1/2 লিখিব পাৰা তো আমাৰ 4 নম্বৰটো প্ৰুফ হ'ল হ'ব ভিডিঅ'টো ৰখাই লিখি লোৱা আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা যদি এইটো পাৰ্টৰ পুৰণি ভিডিঅ'বিলাক চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই ল'বা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা